অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ এটা দলে বিশেষ সাংগঠনিক কামত আমি ইন্দ্ৰপুৰ অঞ্চললৈ আহিছিলোঁ। ইন্দ্ৰপুৰ অঞ্চললৈ আহি যিটো দেখিলোঁ জৰাজীৰ্ণ এটা পথৰ অৱস্থা, আমি আজি কেইটামান বছৰ আগতে অসম বিধানসভাত এজন বিধায়কে কোৱা শুনিছিলোঁ যে গোলাঘাট সমষ্টি গৰুজোৱা ৰাস্তাটো বোলে পকী, কিন্তু ইয়াত আহি মই দেখিছোঁ ইয়াত মানুহ ইয়াত বাস কৰি আছে। ইয়াত ব্যৱসায় বাণিজ্য কৰিবলৈ ব্যৱসায়ীসকল আহি ইয়াত ৰাস্তা ৰ'বলগীয়া হৈছে। যিসকল খেতিয়ক তেওঁলোকে আনি পেলাই ৰাস্তাত তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰী কৰিব লাগিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু একো হ'ব নোৱাৰে। আমি অসম চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ নাথ মহোদয়ক আমি অনুৰোধ জনাইছোঁ এই ইন্দ্ৰপুৰ এই জৰাজীৰ্ণ পথৰ ওপৰৰ পৰাই যে এই ৰাস্তাটোৰ ওপৰত তেওঁ সুদৃষ্টি পেলাওক। এই ৰাস্তাটো মানুহ চলাচল কৰাত, মানুহ অহা যোৱা কৰাৰ এটা ব্যৱস্থা কৰি দিয়ক। যিহেতু তেখেতৰ এটা বদনামে আছে গোলাঘাট সমষ্টিৰ গৰুজোৱা ৰাস্তাটো পকীকৰণ হৈ আছে বুলি। আমি সেইকাৰণে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আজি সজাত দলটোৱে আমি নৰেন্দ্ৰ মহোদয়ানিক আমি অনুৰোধ জনাইছোঁ যে ইন্দ্ৰপুৰবাসীৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা চিন্তা কৰি এই অতি শীঘ্ৰে এই ৰাস্তাটো পকীকৰণৰ ব্যৱস্থা কৰক। ৰাস্তাটো লাগে, ল'ৰা ছোৱালী ইমান অসুবিধা হৈছে, পৰি ধৰি যায়। এতিয়া ডাৱৰীয়া হ'লে ল'ৰা ছোৱালী স্কুলকে নোযোৱা হ'ল বোকা পানী লগা দেখি। এতিয়া সেইকাৰণে আমাক চৰকাৰৰ ফালৰ পৰা ৰাস্তাটো লাগে। মানে এতিয়া যিসকল অলপ ডাঙৰ ল'ৰা ছোৱালী ৰাস্তা নিজে যেতিয়া চাইকেল চলাই যাব পৰাসকল ৰাস্তা সিপাৰে চাইকেল থৈ আহিবলগীয়া হয়। ইদিনাখন ডাঙৰ মানুহে বেগ পিঠিত লৈ পেলানি ছোৱালী বা ল'ৰাক আগবঢ়াই দিবলগীয়া হয়। আৰু পিঠিত নিব পৰাটোতো পিঠিতে লৈ যায় ল'ৰা, আৰু যিটো পিঠিটো নিব নোৱাৰি সেইবোৰতো পৰি ধৰি বোকা চোকা লাগি সেইদিনাখনতো ক্ষতি হৈ যায়। ৰাস্তাটো হ'লে সকলোৱে সুবিধা হয় আৰু কি বুলি কয় সকলোৱে ভাল হ'লেও এতিয়া একেবাৰে যাব নোৱাৰা হ'লে বুকু চান দিব নোৱাৰে। এই শিপা সেই কিলা চকী নি তেনেকৈ চাৰিআলিলে নি গাড়ী বিশেষকৈ বাৰিষা দিনকেইটাত এনেই হেৰি দিনত যেনিবা সোমাই, এতিয়া বাৰিষা দিনত আৰু গোটেই দ গাঁত হৈ গ'ল আৰু পুৰুষসকলে লং পেণ্ট কৈছে আৰু এই সম্পৰ্কত ৰাস্তাটো বোকা আৰু ইন্দ্ৰপুৰ চাৰিআলিৰ পৰা এচা সোমাই আহিব লাগে, গোটেই বোকা। এতিয়া অজন্তা বাইদেউক নোট কৰিছোঁ, সেইকাৰণে আমাক ৰাস্তাটো লাগে। এইটো ৰাস্তা 62 মানৰ পৰাই হৈ আছে। একোৱেই নকয়, এতিয়া দিম বুলি কয় নিদিয়েহি। নবনাই। মানে কি ক'ম, আমাক ৰাস্তা লাগে আৰু।